নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালেই চাগে। আজি আমি লৈ আহিছোঁ উন্মেষৰ সপ্তম শ্ৰেণীৰ উন্মেষ। তাৰ আমি আজি আলোচনা কৰিম পাঠ 9। ঠিক আছে, পাঠ 9 তানসেন আৰু হৰিদাস। গতিকে তোমালোকৰ কাৰণে যিহেতু মই হেণ্ডমেডছ নোটছ বনাওঁ, গতিকে তোমালোকৰ ভিডিঅ'বোৰ ইয়াৰ পৰাই চাবা। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'বোৰ তোমালোকৰ কাৰণে ইমান কষ্ট কৰি বনোৱা হয়, তাৰ বাবে মোৰ কাৰণে এটা লাইক কৰিব, কমেণ্ট কৰিব, তেতিয়াহে মই তোমালোকৰ বাবে আৰু ভিডিঅ' বনাবৰ কাৰণে সাজু হ'ব পাৰিম, গম পাইছানে? গতিকে সেয়ে আৰু গতিকে এইখিনিতে মানে এইটো যিটো আমি আজি চেপ্টাৰ আলোচনা কৰিম তানসেন আৰু হৰিদাস। গতিকে ইয়াৰ তোমালোকে মানে কি কৰিবা, পাঠটো অকণমান ভালদৰে পঢ়ি ল'বা। এনেই এটা মানে চেপ্টাৰ তৎক্ষণাত আমি কুৱেশ্যন এনচাৰ কৰিব গ'লে বুজি নাপাওঁ। যেতিয়া পাঠটো অকণমান ভালদৰে বুজি ল'ম তেতিয়াহে মানে তোমালোকে বুজিব পাৰিবা। গতিকে ইয়াত তোমালোকৰ আকবৰ, বীৰবল, তানসেন যিবিলাক ৰজা আছিল সিহঁতৰ বিষয়ে ইয়াতে আমাৰ এটা কাহিনী তুলি দিয়া হৈছে। মই বাৰু বেছি পঢ়ি নিদিওঁ গল্পটো, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব, কাৰণ আমি প্ৰশ্নোত্তৰ আলোচনা কৰিব লাগিব। তোমালোকে এইটো পাঠটো ভালদৰে পঢ়িবা দেই। আৰু কোনে কোনে পাঠটো পঢ়িছা মোক কমেণ্ট কৰি জনাবা। গতিকে এতিয়া আমি আহিছোঁ প্ৰশ্নোত্তৰলৈ। প্ৰশ্নোত্তৰত কৈছে যে ক্ৰিয়াকলাপ পাঠভিত্তিক, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। মোৰ আদেশ পালেও নাহিবনে? এই বাক্যশাৰীত সম্ৰাট আকবৰৰ কি মনোভাৱ প্ৰকাশ পাইছে? কি মনোভাৱ প্ৰকাশ পাইছে? ঘৰটোত কৈছে যে ক আৰু হ, মানে অহংকাৰী ভাৱো প্ৰকাশ পাইছে আৰু কৰ্তৃত্বৰ ভাৱো প্ৰকাশ পাইছে, মানে ক আৰু খ দুটা ভাৱ প্ৰকাশ পাইছে। গতিকে ঘৰটোত লিখাই আছে ক আৰু খ দুয়োটাই, মানে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন খ। বুজি পাইছা? এইটো হ'ব। ঠিক আছে, তাৰপিছত ইয়াতে কৈছে আকবৰ আৰু তানসেনে আশ্ৰমৰ পৰ্ণকুটীৰলৈ খোজকাঢ়ি কিয় গৈছিল বুলি তুমি ভাবা? অপশ্যন দিয়াই আছে। কিয় গৈছিল এইটো ঘৰটো হ'ব হৰিদাসৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে। কিয় গৈছিল? হৰিদাসৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে খোজকাঢ়ি গৈছিল। গতিকে এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ খ। ঘৰটো তোমালোকে চিন দি ল'বা। ঠিক আছে, গতিকে এইবাৰ আহিছোঁ আমি গ'লে মানে আৰু এটা যে দিয়া আছে ইয়াতে কৈছে যে আমাক হৰিদাসে ৰাজধানীৰ পৰা আঁতৰত এটি পৰ্ণকুটীৰত বাস কৰিছিল। কাৰণ কিয় কৰিছিল? ৰাজধানী এখন তেওঁৰ পচন্দ নাছিল, তেওঁৰ সমাজত খ্যাতি পাবলৈ হাবিলাস নাছিল, আকবৰলৈ তেওঁ ভয় কৰিছিল, আৰু ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হ'ব আমাৰ হটো, তেওঁৰ সমাজত খ্যাতি পাবলৈ হাবিলাস নাছিল। ইয়াতে আমি হটো তেনেকৈ গলচিন কৰি দিম। ঠিক আছে, সেইটোৱে। গতিকে আমি এতিয়া আলোচনা কৰিম 2 নম্বৰ। কৈছে তলত দিয়া প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া। তানসেন কোন আছিল? ঠিক আছে, মই প্ৰশ্নোত্তৰকেইটা তোমালোকৰ কাৰণে হেণ্ড ৰিটেন নোটছ বনাইছোঁ, একেবাৰে টেনশ্যন কৰিব নালাগে। চ' আমি এতিয়া ইয়াৰ পৰা লিখিম। ইয়াতে আছে যে তানসেন কোন? আকবৰ ৰাজসভাৰ ৰাজগায়ক আছিল। তানসেন কোন আছিল? আকবৰ ৰাজসভাৰ ৰাজগায়ক আছিল। তানসেনৰ গুৰুৰ নাম কি আছিল? হৰিদাস। তানসেনৰ গুৰুৰ নাম কি আছিল? হৰিদাস। পাঠটোত কাৰ প্ৰতি হৰিদাসৰ আত্মসমৰ্পণৰ ভাৱ প্ৰকাশ পাইছে? তানসেনৰ প্ৰতি। হয়তোত কৈছে কি শাস্ত্ৰ মহাসাগৰৰ নিচিনা? উত্তৰ সংগীত শাস্ত্ৰ। কৈছে কি শাস্ত্ৰ মহাসাগৰৰ নিচিনা? সংগীত শাস্ত্ৰ। হৰিদাসৰ সাক্ষাৎ পাবলৈ তানসেন আৰু আকবৰ কেনেকৈ গৈছিল? উত্তৰ হ'ব আমাৰ হৰিদাসৰ সাক্ষাৎ লাভ কৰিবলৈ সম্ৰাট আকবৰ আৰু তানসেন দুয়ো ঘোঁৰাত উঠি আশ্ৰমৰ ফালে ৰাওনা হৈছিল। আশ্ৰমৰ ওচৰ পাওঁতে তেওঁলোকে ঘোঁৰা এৰি খোজকাঢ়ি গৈ শান্ত পৰিৱেশত থকা পৰ্ণকুটীৰত উপস্থিত হৈছিল। তাৰপিছত আমাৰ প্ৰথম চটো সম্ৰাট আকবৰে নিজে কিয় হৰিদাসক বিচাৰি গৈছিল? যে স্বামী হৰিদাস আছিল এজন মহান সংগীত সাধক। তেওঁ খ্যাতি বা ৰাজ সন্মানৰ লোভ নকৰি কেৱল ঈশ্বৰৰ ভক্তিত নিমগ্ন হৈ গান গাইছিল। তানসেনৰ মুখে হৰিদাসৰ অসাধাৰণ সংগীত প্ৰতিভাৰ কথা শুনি সম্ৰাট আকবৰৰ মনত তেওঁৰ গান শুনাৰ গভীৰ আগ্ৰহ জন্মে। সেইবাবে সম্ৰাটে নিজে গৈ হৰিদাসৰ সাক্ষাৎ কৰিবলৈ গৈছিল। তোমালোকে কি কৰিবা, প্ৰশ্নোত্তৰবিলাক লিখি ল'বা দেই, কিন্তু এনে চাই গ'লে নহ'ব। এইবাৰ আহিছোঁ আমি 3 নম্বৰলৈ। 3ত কৈছে যে 3 নম্বৰত কি কৈছে আমাক, যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। 3 নম্বৰটো কটোত কৈছে মোৰ আদেশ পালেও নাহিবনে? কথাষাৰ কোনে, কাক আৰু কি প্ৰসংগত কৈছিল? গতিকে উত্তৰটো হ'ব আমাৰ উক্ত কথাষাৰ সম্ৰাট আকবৰে
ৰাজগায়ক তানসেনক কৈছিল। এদিন তানসেনে ৰাজসভাত সুমধুৰ সংগীত পৰিৱেশন কৰিছিল। তেওঁৰ গান শুনি আকবৰ অত্যন্ত আনন্দিত হৈছিল। সেই সময়ত আকবৰে সুধিছিল যে তানসেনতকৈও ভাল গায়ক এই পৃথিৱীত আছে নেকি? উত্তৰত তানসেনে তেওঁৰ গুৰুস্বামী হৰিদাসৰ কথা উল্লেখ কৰিছিল। কিন্তু হৰিদাসে কোনো ৰজাৰ আদেশত গান নকৰে বুলি কোৱাত আকবৰে আশ্চৰ্য হৈ ওপৰৰ কথাষাৰ কৈছিল। লিখি ল'বা দেই। এবাৰ আহিছোঁ আমি খটোলে। খটোত কৈছে যে তানসেনৰ গানত সন্তুষ্ট হৈ আকবৰে কি সুধিছিল? উত্তৰত তানসেনে কি কৈছিল? তানসেনৰ গান শুনি সম্ৰাট আকবৰে সুধিছিল যে তেওঁৰ তুলনাত আৰু কোনো উত্তম গায়ক আছে নেকি? ইয়াৰ উত্তৰত তানসেনে কৈছিল যে সংগীতৰ কোনো সীমা নাই, সংগীতৰ জগত অত্যন্ত বিস্তৃত। তেওঁ নিজে ভাল গায়ক হ'লেও তেওঁৰ আৰু তেওঁৰ গুৰু স্বামী হৰিদাস সংগীতত অধিক মহান আৰু সুমধুৰ কণ্ঠৰ অধিকাৰী। এবাৰ আহিছোঁ আমি গটোলে। গটোত কৈছে তানসেন, মই ইমান দিনে যি ভাবি আছিলোঁ সেয়া আজি ভুল প্ৰমাণিত হ'ল। আকবৰে ইমান দিনে কি ভাবি আছিল সেয়া কেনেকৈ ভুল বুলি প্ৰমাণিত হ'ল? গতিকে এইটো আমাৰ উত্তৰ হ'ব। উত্তৰটো হ'ব আমাৰ যে সম্ৰাট আকবৰে ইমান দিনে ভাবি আছিল যে তানসেনে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ গায়ক। তেওঁৰ দৰে সংগীতজ্ঞ আন কোনো নাই বুলি তেওঁ বিশ্বাস কৰিছিল। কিন্তু স্বামী হৰিদাসৰ গান শুনাৰ পাছত আকবৰৰ সেই ধাৰণা সলনি হৈ যায়। হৰিদাসৰ সংগীতত ভক্তি, শান্তি আৰু অপূৰ্ব মাধুৰ্য আছিল। সেইকাৰণে আকবৰে বুজি পায় যে তানসেনতকৈও অধিক মহান গায়ক এই পৃথিৱীত আছে। তাৰপিছত এইবাৰ আমি আহিছোঁ 4 নম্বৰলৈ। 4 নম্বৰটোত কৈছে যে ভাবা আৰু লিখা। তেওঁ হেনো গান গাই গাই বৰষুণ দিয়াব পাৰিছিল, জুই জ্বলাবও পাৰিছিল। এই কথাষাৰৰ অৰ্থ কি হ'ব পাৰে? গতিকে 4ৰ প্ৰশ্ন লিখিছোঁ, কৰ এইটো উত্তৰটোৰ পৰা চাই যাবা তোমালোকে। এইটোৰ পৰা এই কথাষাৰৰ অৰ্থ হৈছে তানসেনৰ সংগীতত শক্তি অত্যন্ত অসাধাৰণ আৰু প্ৰভাৱশালী আছিল। তেওঁৰ সংগীতে মানুহৰ মন গভীৰভাৱে স্পৰ্শ কৰিব পাৰিছিল। ইয়াত বৰষুণ দিয়া বা জুই জ্বলোৱা কথাবোৰে সংগীতৰ অলৌকিক শক্তি আৰু তানসেনৰ অতুলনীয় প্ৰতিভাক বুজাইছে। ঠিক আছে, এইটো তোমালোকে লিখি ল'বা উত্তৰটো। এইবাৰ আমি আহিছোঁ কিমানলৈ? হলে। এইটো হৰ উত্তৰ। হটোৰ প্ৰশ্নটো ফাৰ্ষ্ট পঢ়ি লোৱা। হটোত কৈছে যে এইটো হৰিদাস কেনেধৰণৰ ব্যক্তি আছিল? এইটো উত্তৰ। ঠিক আছে, যে উত্তৰটো হ'ব স্বামী হৰিদাস আছিল অতি সহজ সৰল, ভক্তিপৰায়ণ আৰু শান্ত স্বভাৱৰ ব্যক্তি। তেওঁ জনসমাজৰ কোলাহলৰ পৰা দূৰত সৰল জীৱন যাপন অতিবাহিত কৰিছিল। সংগীতক তেওঁ কেৱল আনন্দৰ বস্তু বুলি নাভাবি ঈশ্বৰৰ উপাসনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল। তেওঁ নিজৰ গীতৰ জৰিয়তে ভগৱানৰ আৰাধনা কৰিছিল আৰু খ্যাতি বা ধনৰ প্ৰতি কোনো আগ্ৰহ নাছিল। ঠিক আছে, গটোত কৈছে সংগীতজ্ঞ হিচাপে হৰিদাস আৰু তানসেনৰ মাজত তুলনা কৰা। উত্তৰ হ'ব সংগীতজ্ঞ হিচাপে হৰিদাস আৰু তানসেনৰ মাজত তুলনা হ'ল 1 নম্বৰ, তানসেন সম্ৰাট আকবৰ ৰাজসভাৰ গায়ক আছিল, কিন্তু হৰিদাস তানসেনৰ গুৰুত্ব আছিল। 2 নম্বৰ পইণ্টটো হ'ব তানসেনে সম্ৰাট আকবৰৰ আদেশ মতে গান গাইছিল, কিন্তু হৰিদাসে কাৰো আদেশ মতে গান গোৱা নাছিল। এইটোৱে। তাৰপিছত এইবাৰ আমি আহিছোঁ, কৈছে যে 4ৰ ঘটো কৈছে ঈশ্বৰে হৃদয়ত থাকি তেওঁক যি কৰিবলৈ কয় তেওঁ তাকেহে কৰে, আন কাৰো আদেশলৈ কৰ্ণপাত নকৰে। এই কথাষাৰ কোনে কাক কিয় কৈছিল লিখা। চ' মই ঘৰ উত্তৰটো, এইটো ঘৰ প্ৰশ্ন।
আৰু উত্তৰটো মই ইয়াতে লিখিছোঁ উত্তৰটো এইটো যে ওপৰৰ কথাষাৰ তানসেনে হৰিদাসৰ গান শুনিবলৈ ইচ্ছা হ'ল আকবৰে হৰিদাসক তেওঁৰ ৰাজ দৰবাৰলৈ লৈ আনিবলৈ তানসেনক অনুৰোধ কৰিলে তেতিয়া তানসেনে ওপৰৰ কথাষাৰ সম্ৰাট আকবৰক কৈছিল গতিকে তোমালোকৰ মই কি কৰিলোঁ এই পাঠটিৰ 1 2 3 4 গোটেইকেইটাৰে প্ৰশ্ন উত্তৰ মই গোটেইকেইটাৰে মই দি দিছোঁ ঠিক আছে গতিকে তোমালোকে ভালদৰে লিখি ল'বা এনে মানে সেই নকৰিবা গম পাইছানে সেইটোৱে আৰু গতিকে মই তোমালোকক গোটেইখিনি প্ৰশ্ন উত্তৰ দি দিলোঁ তোমালোকে ভালদৰে চাই ল'বা নোটছ কৰি ল'বা ঠিক আছে গতিকে আজিৰ এই ভিডিঅ'টোত ইমানখিনিলৈকেই থাকিল আমি নেক্সট ভিডিঅ'ত আমি যিখিনি মানে 5 নম্বৰ 6 নম্বৰ যেনে অভিধানছা অৰ্থ বিচাৰি লিখা তাৰপিছত এইবিলাক আৰু বাক্য ৰচনা কৰা গতিকে তাৰপিছত ভাষা অধ্যয়ন এইবিলাক আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম গতিকে আজিলৈকে এইটোৱেই আছিল আমি লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে আজিলৈকে আহিছোঁ ধন্যবাদ